বারাকাতুহু আলহামদুলিল্লাহি রাব্বিল আলামিন ওয়াসসালাতু ওয়াসসালামু আলা মান লা নাবিয়্যা বা'দা আম্মা বা'দ সর্বপ্ৰথম মই আমাৰ সমগ্ৰ অসমবাসী ৰাইজক আমাৰ ভাৰতবাসী ৰাইজক গোটেই পৃথিৱীত য'ত আজি ঈদুল আজহা উদযাপন হৈ আছে গোটেই কেইজনক মই আমাৰ অন্তৰৰ পৰা ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত মই আমাৰ বিশেষ আমাৰ অসমবাসী ৰাইজক মই এটা মেছেজ দিব বিচাৰিছোঁ, সেইটো হ'ল কুৰবানী প্ৰেক্ষাপটত কুৰবানীক লৈ আমাৰ চৰকাৰে দিয়া যোনটো SOP দিছে সেইখিনি যাতে আমি মানি চলোঁ। কোনো ধৰণেই যাতে এনেকুৱা এটা মেছেজ নাযায় যে মুছলমান উদ্ভণ্ডালি কৰে, মুছলমানসকলে ধৰ্মৰ নামত কুৰবানীকে ভালকৈ নকৰে। কুৰবানী আমাৰ এটা ইবাদত, এইটো কোনো উৎসৱ নহয়, এইটো কোনো ধৰণৰ এটা ৰীতি ৰিৱাজ নহয়। এয়া আমি আল্লাহৰ জন্য কৰোঁ, এইটো আল্লাহৰ জন্য এটা ত্যাগ দিওঁ আমি। গতিকে সেই কুৰবানীখন যেন ইছলাম যিবিলাক নীতি নিয়ম দিছে, আজি চৰকাৰে যিবিলাক নীতি নিয়ম দিছে, দুৰ্ভাগ্য যে গোটেইখিনি নিয়ম অলৰেডি ইছলামে দি থৈ আহিছে যে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগে আৰু আন কাৰোবাক কষ্ট দিব নালাগে। এইখিনি আমাৰ ইছলামে অলৰেডি আমাক কৈ দিছে, কিন্তু দুৰ্ভাগ্য যে আজি আমাৰ মুছলমানসকলক আমি যিবিলাক কওঁ সেইবিলাক নামানে, যাৰ কাৰণে চৰকাৰে বাধ্য হৈ SOP দিব দিছে। গতিকে আমি আমাৰ মুছলিম ৰাইজক এটাই মেছেজ দিম যে কুৰবানী আমি যেনে ইছলামৰ নীতি নিয়মত ইছলামে যিখিনি আমাক শিকাইছে সেইখিনিৰ ওপৰত আৰু চৰকাৰে যোনটো SOP দিছে তাক আমি মানি কুৰবানী যেন উদযাপন কৰোঁ, এইখিনি মই মেছেজ দিব বিচাৰিছোঁ। বাৰাকাতুহু আলহামদুলিল্লাহি ৰাব্বিল আলামিন ওয়াসসালাতু ওয়াসসালামু আলা মান লা নাবিয়্যা বা'দা আম্মা বা'দ সৰ্বপ্ৰথম মই আমাৰ সমগ্ৰ অসমবাসী ৰাইজক আমাৰ ভাৰতবাসী ৰাইজক গোটেই পৃথিৱীত য'ত আজি ঈদুল আজহা উদযাপন হৈ আছে গোটেই কেইজনক মই আমাৰ অন্তৰৰ পৰা ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত মই আমাৰ বিশেষ আমাৰ অসমবাসী ৰাইজক মই এটা মেছেজ দিব বিচাৰিছোঁ, সেইটো হ'ল কুৰবানী প্ৰেক্ষাপটত কুৰবানীক লৈ আমাৰ চৰকাৰে দিয়া যোনটো SOP দিছে সেইখিনি যাতে আমি মানি চলোঁ। কোনো ধৰণেই যাতে এনেকুৱা এটা মেছেজ নাযায় যে মুছলমান উদ্ভণ্ডালি কৰে, মুছলমানসকলে ধৰ্মৰ নামত কুৰবানীকে ভালকৈ নকৰে। কুৰবানী আমাৰ এটা ইবাদত, এইটো কোনো উৎসৱ নহয়, এইটো কোনো ধৰণৰ এটা ৰীতি ৰিৱাজ নহয়। এয়া আমি আল্লাহৰ জন্য কৰোঁ, এইটো আল্লাহৰ জন্য এটা ত্যাগ দিওঁ আমি। গতিকে সেই কুৰবানীখন যেন ইছলাম যিবিলাক নীতি নিয়ম দিছে, আজি চৰকাৰে যিবিলাক নীতি নিয়ম দিছে, দুৰ্ভাগ্য যে গোটেইখিনি নিয়ম অলৰেডি ইছলামে দি থৈ আহিছে যে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগে আৰু আন কাৰোবাক কষ্ট দিব নালাগে। এইখিনি আমাৰ ইছলামে অলৰেডি আমাক কৈ দিছে, কিন্তু দুৰ্ভাগ্য যে আজি আমাৰ মুছলমানসকলক আমি যিবিলাক কওঁ সেইবিলাক নামানে, যাৰ কাৰণে চৰকাৰে বাধ্য হৈ SOP দিব দিছে। গতিকে আমি আমাৰ মুছলিম ৰাইজক এটাই মেছেজ দিম যে কুৰবানী আমি যেনে ইছলামৰ নীতি নিয়মত ইছলামে যিখিনি আমাক শিকাইছে সেইখিনিৰ ওপৰত আৰু চৰকাৰে যোনটো SOP দিছে তাক আমি মানি কুৰবানী যেন উদযাপন কৰোঁ, এইখিনি মই মেছেজ দিব বিচাৰিছোঁ। বাৰাকাতুহু আলহামদুলিল্লাহি ৰাব্বিল আলামিন ওয়াসসালাতু ওয়াসসালামু আলা মান লা নাবিয়্যা বা'দা আম্মা বা'দ সৰ্বপ্ৰথম মই আমাৰ সমগ্ৰ অসমবাসী ৰাইজক আমাৰ ভাৰতবাসী ৰাইজক গোটেই পৃথিৱীত য'ত আজি ঈদুল আজহা উদযাপন হৈ আছে গোটেই কেইজনক মই আমাৰ অন্তৰৰ পৰা ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত মই আমাৰ বিশেষ আমাৰ অসমবাসী ৰাইজক মই এটা মেছেজ দিব বিচাৰিছোঁ, সেইটো হ'ল কুৰবানী প্ৰেক্ষাপটত কুৰবানীক লৈ আমাৰ চৰকাৰে দিয়া যোনটো SOP দিছে সেইখিনি যাতে আমি মানি চলোঁ। কোনো ধৰণেই যাতে এনেকুৱা এটা মেছেজ নাযায় যে মুছলমান উদ্ভণ্ডালি কৰে, মুছলমানসকলে ধৰ্মৰ নামত কুৰবানীকে ভালকৈ নকৰে। কুৰবানী আমাৰ এটা ইবাদত, এইটো কোনো উৎসৱ নহয়, এইটো কোনো ধৰণৰ এটা ৰীতি ৰিৱাজ নহয়। এয়া আমি আল্লাহৰ জন্য কৰোঁ, এইটো আল্লাহৰ জন্য এটা ত্যাগ দিওঁ আমি। গতিকে সেই কুৰবানীখন যেন ইছলাম যিবিলাক নীতি নিয়ম দিছে, আজি চৰকাৰে যিবিলাক নীতি নিয়ম দিছে, দুৰ্ভাগ্য যে গোটেইখিনি নিয়ম অলৰেডি ইছলামে দি থৈ আহিছে যে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগে আৰু আন কাৰোবাক কষ্ট দিব নালাগে। এইখিনি আমাৰ ইছলামে অলৰেডি আমাক কৈ দিছে, কিন্তু দুৰ্ভাগ্য যে আজি আমাৰ মুছলমানসকলক আমি যিবিলাক কওঁ সেইবিলাক নামানে, যাৰ কাৰণে চৰকাৰে বাধ্য হৈ SOP দিব দিছে। গতিকে আমি আমাৰ মুছলিম ৰাইজক এটাই মেছেজ দিম যে কুৰবানী আমি যেনে ইছলামৰ নীতি নিয়মত ইছলামে যিখিনি আমাক শিকাইছে সেইখিনিৰ ওপৰত আৰু চৰকাৰে যোনটো SOP দিছে তাক আমি মানি কুৰবানী যেন উদযাপন কৰোঁ, এইখিনি মই মেছেজ দিব বিচাৰিছোঁ।